মহানগৰীৰ লালমাটিত হাহাকাৰ পৰিস্থিতি ৰাষ্ট্ৰীয় ঘাইপথৰ নলাত সোমাল এজন যুৱক মেনহলত এতিয়াও আবদ্ধ হৈ আছে যুৱকজন বশিষ্ঠ আৰক্ষী আৰু এছডিআৰএফে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান আমি পুনৰবাৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো মহানগৰীৰ বশিষ্ঠত এটা অঘটন ঘটিছে নলাত সোমাইছে এজন যুৱক মহানগৰীৰ লালমাটিতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমি এক্সক্লুসিভ দৃশ্যাংশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো বৰ্তমানো নলাত আবদ্ধ হৈ আছে যুৱকজন আৰক্ষী আৰু এছডিআৰএফে শেহতীয়াকৈ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এজন যুৱকক উদ্ধাৰৰ কিছু দৃশ্যাংশ উদ্ধাৰ অভিযানৰ দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো প্ৰায় ৩ ঘণ্টা সময় এই যুৱকজন মেলখনত আবদ্ধ হৈ থাকিবলগীয়া হৈছিল সবিশেষ জানিবৰ বাবে পোনপট্টি সম্প্ৰচাৰ সংযুক্ত হৈছো হিমাংকৰ বৰ্মন আমাৰ সৈতে আছে হিমাংকৰ বৰ্মন এয়া আচলতে চৰম দায়িত্ব জ্ঞানহীনতা আৰু চৰম অৱহেলাৰ এক ফল সেয়া স্পষ্ট হৈছে ঘটনাটো কেনেকৈ সংঘটিত হ'ল সবিশেষ জানিব বিচাৰিছো হয় আই থিংক ইতিমধ্যে আপুনি সদৰি কৈছে প্ৰতিদিন টাইমত দৰ্শকসকলক যে কিছু সময় পূৰ্বে যি যুৱকজনক আৰক্ষীয়ে উদ্ধাৰ কৰে বা এছডিআৰএফ বাহিনীৰ হওক স্থানীয় ৰাইজৰ সহযোগত ইতিমধ্যে উদ্ধাৰ কৰিলেও যদিও এতিয়াও কিন্তু যুৱকজনৰ পৰিচয় আৰক্ষীয়ে লাভ কৰা নাই আৰক্ষীয়ে বাৰম্বাৰ চেষ্টা কৰি আছে বিশেষকৈ যুৱকজনৰ পৰিচয় আৰু যুৱকজন কি কাৰণত নলাৰ ভিতৰত সোমাইছিল বা কেনেদৰে নলাৰ ভিতৰত সোমাই পৰিছিল সেই কথা কিন্তু এতিয়াও জানিব পৰা কিছু সময় পূৰ্বে যুৱকজনক যিহেতু নলাত পৰিছিল সেই আৱৰ্জনাসমূহ আঁতৰাৰ বাবে গা ধুৱাই দিছিল আৰক্ষীয়ে আৰু এতিয়া যি আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে যুৱকজনক মই দেখুৱাইছো কিছু দৃশ্য আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে সমান্তৰালকৈ মই মেইন হলৰ কিছু দৃশ্য দেখুৱাম আৰু স্থানীয় যিহেতু একাংশ ৰাইজ আছিল সেই ৰাইজৰ যিসমূহ সচেতন ৰাইজ সেই সচেতন ৰাইজে আচলতে যুৱকজনক দেখা পাইছিলে এই যিটো দৃশ্য এই যিটো মেইন হল আপুনি যিটো দেখা পাইছে এই প্ৰতিদিন টাইমত দৰ্শকসকলে এই মেইন হলটোৰ এই যিখন স্লেব সেই স্লেবখন ইতিমধ্যে আৰক্ষীয়ে খুলি দিবলৈ বাধ্য হৈছে বা এই যি জেচিবিৰ সহায়ত সেই যিখন প্লেট সেই প্লেটখন উঠাই পেলাই তাৰ পৰা সেই যুৱকজনক উদ্ধাৰ কৰিছে ইয়াৰ আচলতে সকলোৱে সন্দেহ কৰিছে এই যিটো স্থান এই যিটো খালী স্থান এই খালী স্থানেৰে হয়তো যুৱকজন তালৈ গৈছিলে কি কাৰণত যুৱকজন তালৈ গৈছিলে সেয়াও এতিয়া আৰক্ষীয়ে এই মুহূৰ্ততো জানিব পৰা নাই মই যদি সম্ভৱ হয় 2 এজন স্থানীয় লোক আছে দাদা আপুনি দেখিছিল নেকি হয় 2 এজন স্থানীয় লোক যিহেতু আছিলে এই ঘটনাটো দেখিছিলে কিমান সময়ত হৈছিলে এই যুৱকজনক নেকি হয় এতিয়াও আৰক্ষীয়ে যুৱকজনৰ পৰা পৰিচয় উদ্ধাৰৰ বাবে হয় হিমাংকৰ বৰ্মন আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপুনি ঘটনাস্থলীৰ পৰা সবিশেষ জনোৱাৰ বাবে